হেল্ল' আকৌ সকলোকে নমস্কাৰ জনাইছোঁ। এয়া হৈছে নেক্সট ডেৰ শ্বুটিং আৰু নেক্সট ডেৰ শ্বুটিঙত মই এয়া কাক মেকআপ দি আছোঁ দেখিছে আপোনালোকে। এয়া আমাৰ খুব মৰমৰ ৰবিদা আৰু ৰবি শৰ্মা দা। ৰবিদাক মেকআপ দিবলৈ বহুত দিনৰ মূৰত দিছোঁ একচুৱেলি, আৰু আগতেও দিছোঁ কেইবাবাৰো, কিন্তু আজি আকৌ বহুত দিনৰ মূৰত পালোঁ। এয়া দিছোঁ মেকআপ আমি কৰি থকা গানটোৰ। খুব ধুনীয়া গান এটা কৰি আছোঁ আৰু হিৰ'ইন কোন আছে আপোনালোকে গম পায়েই। গতিকে এয়া শ্বট ল'বলৈ আৰম্ভ কৰিছে আৰু ৰবিদাই কিবা এটা পোষ্টাৰতে বুজাই আছিলে, দেখাই পেলাই বুজাই আছিলে। আমি হাঁহিছিলোঁ, চবে এনজয় কৰিছিলোঁ। এয়া হ'ল পৰিণীতা বা। পৰিণীতা বাক জানেই চবেই, আৰু পৰিণীতা বাৰ নতুনকৈ মই কথা গম পালোঁ কি কি কাম কৰিছে পৰিণীতা বাই। মুম্বাইত গৈ বলিউডত এইবাৰ ৰিচেণ্টলি ওলোৱা এইখন ভুলভুলীয়াটো কৰিছে, কুৰবান বুলি চিনেমাখনত কৰিছে, কৰিশ্মা কাপুৰৰ ফ্ৰেণ্ড হৈছিলে। তাৰপিছত আৰু এখন কৰিছে, তেনেকৈ কৰিছে কেইবাখনো। মই চোৱা নাই, চাব লাগিব, একচুৱেলি গমো পোৱা নাছিলোঁ। গতিকে কথাখিনি জানি বৰ ভাল লাগিলে আৰু চিনেমাখন চাম নিশ্চয় পৰিণীতা বাই কৰা। গতিকে এয়া শ্বট দিবলৈ আৰম্ভ কৰিছে, সন্ধিয়া লগা শ্বট। আমাৰ পিছবেলা কল টাইম আছিলে, জ্যোতিষভৱনত হৈছিলে। আমাৰ 4টামান বজাৰ পৰা কল টাইম দিছিলে, তাৰ 5টামানৰ পৰা শ্বট আৰম্ভ হৈছে, 6টামানৰ পৰা হৈছে। এয়া ফাৰ্ষ্ট শ্বট ৰবিদা আৰু পৰিণীতা বাই দিবলৈ ওলাইছে। আৰু ৰবিদা আৰু পৰিণীতা বাৰ প্ৰথম অসমীয়া চিনেমাখন কি বাৰু? পৰিণীতা বা আৰু ৰবিদা একেলগে আছিলে প্ৰথম পৰিণীতা বাৰ অসমীয়া ছবি আৰু ৰবিদাৰ প্ৰথম অসমীয়া ছবি। গতিকে কোনখন বাৰু দেই জনাব চবেই কমেণ্টছত। আৰু এয়া শ্বট দিছে দেখিছেই খুব ধুনীয়াকৈ, আৰু চব ওৱান টেক অ'কে হৈছে, খুব ধুনীয়া। আৰু গানটোও ধুনীয়া, জুবলি বাই গাইছে আৰু অভিজিত দাই গাইছে। এয়া এটা নেক্সট গেটআপৰ কাৰণে ৰেডি কৰি আছোঁ। কষ্টিউম হৈ গ'ল আৰু মই চুলিখিনি অকণমান কাৰ্ল কৰি আছিলোঁ, তাৰে অলপ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু সিদিনাৰ ভিডিঅ'টো আপোনালোকে খুব মৰম দিছে, তাকে ধন্যবাদ জনাইছোঁ সকলোকে। আৰু এয়া হৈ গ'ল কাৰ্ল। এতিয়া আকৌ নেক্সট শ্বটটো দিবৰ কাৰণে ৰেডি কৰি আছোঁ। গতিকে আপোনালোকক নেক্সট শ্বটৰ অলপ ভিডিঅ' দেখাই আছোঁ। গতিকে এনেকৈ ভিডিঅ'বোৰ চাব, আপোনালোকে মৰম দিব। আৰু শ্বুটিঙৰ ভিডিঅ', মেকআপৰ ভিডিঅ', খানাৰ ভিডিঅ' মই সদায় আপোনালোকক দিয়ে আছোঁ আৰু আপোনালোকে মৰম দি আছে ধুনীয়াকৈ। এয়া এটা নেক্সট শ্বটৰ কাৰণে ৰেডি হৈ গ'ল। এইটো নেক্সট ছেটআপ, নেক্সট ড্ৰেছ আপো হৈ গ'ল। গতিকে এতিয়া শ্বট দিবলৈ চব ৰেডি হৈছে। আৰু অসীম বস্তুদাই খুব ধুনীয়াকৈ কোৰিঅ'গ্ৰাফি কৰিছে। এয়া লাইট চাইট হৈ গ'ল, এতিয়া আকৌ নেক্সট শ্বটটো দিব। গতিকে আপোনালোকে চাওক, এয়া ৰবিদা এণ্ট্ৰি হৈ গ'ল। ভালে পৰিণীতা বা আহি আছে, এয়া পৰিণীতা বা। গতিকে ইমান ধুনীয়া লাগিছে ৰেড শাড়ীখনৰ লগত। আৰু ৰবিদাটো ক'বই নালাগে, কিমান হেণ্ডচাম, গুড লুকিং, আৰু খুব মানে পজিটিভ মেন আৰু পজিটিভ মানুহ ৰবিদাহঁতক লগ পালে মানে ক'ত আছোঁ গমেই নাপায়। ইমান ধুনীয়া ধুনীয়া কথা পাতিব পাৰি, ইমান পজিটিভ কথা পাতিব পাৰি। মানে কিবা যে দুখ চুখ আছে সেইবিলাক মানে পাহৰিয়ে যোৱা হয়। ইমান ধুনীয়া পজিটিভ কথা কয় ৰবিদাহঁতে। কাম কৰি বিৰাট ভাল লাগে। আৰু মানে এক্টৰ আৰু যিটো গ্ৰেছ থাকিব লাগে তেনেকুৱা এজন এক্টৰ। গতিকে হিৰ' মানে হিৰ'। গতিকে আমাৰ অসমীয়া হিৰ' মানে আৰু ৰবিদাহঁতকে আমি জানো। গতিকে এয়া শ্বট দিছে ধুনীয়াকৈ, পৰিণীতা বায়ো দিছে। আৰু পৰিণীতা বা খুব ধুনীয়া আৰু খুব মৰম লগা দেখিবলৈ। গতিকে মই খুবেই হেপ্পী একচুৱেলি গানটো কৰি। গতিকে ইমান যেতিয়া ছিনিয়ৰ আৰ্টিষ্টৰ লগত কাম কৰিবলৈ পাওঁ, আৰু কাম কৰিবলৈ পোৱাটো এটা ডাঙৰ কথা, সুযোগ পোৱাটো এটা ডাঙৰ কথা, আৰু মই নিজেই মেকআপ দিছোঁ সেইটো এটা ডাঙৰ কথা। গতিকে এয়া আপোনালোকলৈ অকণমান ভিডিঅ' আগবঢ়াই দিওঁ। এনেকৈ ভাল লগা কামবোৰ, ভাল লগা সময়বোৰৰ ভিডিঅ' আপোনালোকলৈ সদায় আগবঢ়াওঁ। গতিকে আপোনালোকে চাই ধুনীয়াকৈ আদৰি লয় আৰু মৰম দিয়ে, তাকে সেইখিনিয়ে মোৰ কাৰণে আশীৰ্বাদ আৰু। গতিকে সদায় এনেকৈ আশীৰ্বাদ কৰি যাব, ভিডিঅ'বোৰ চাব। আৰু আছে আৰু ভিডিঅ' আছে এইটো গানৰে, মই দিম নেক্সট আকৌ এটা ব্লগ কৰি পেলাই আকৌ এটা দিম। গতিকে এইটোতে দিয়াটো সম্ভৱ নহয়, যিহেতু বহুতকেইটা চিন আছিলে আৰু বহুতকেইটা দীঘলীয়া হৈ যাব ভিডিঅ'কেইটা দিলে। গতিকে সেইকাৰণে দিয়া নাই, অলপকৈ আপোনালোকলৈ আগবঢ়াইছোঁ এই গানটোৰ ভিডিঅ'। খুব ধুনীয়া আৰু মানে খুব চিংকনাইজলি কাম কৰে ৰবিদাহঁতে, বিৰাট ভাল লাগে, বেছি বুজাবও নালাগে। গতিকে ধুনীয়াকৈ কাম হৈ আছে। ৰাতি হৈ গ'ল, আৰু কালি ৰাতি আমাৰ পূৰা 1টা বাজিছে, 1টা বজাত ৰুম আহি পাইছোঁ। দিনততো খোৱা বোৱা যোগাৰ কৰি গ'লোঁ, বিপ্লৱৰ বাৰ্থডেও আছিলে, সেয়া খাই বৈ পেলাই আবেলি আমি শ্বুটিঙত গ'লোঁ। আৰু শ্বুটিঙত প্ৰায় আহোঁতে ৰাতি 1টা বাজিছে। গতিকে চাওক আমি কিমান কষ্ট কৰোঁ। গতিকে কষ্টৰ ফলটো মিঠা হ'লে সদায় ভাল লাগে। আৰু আপোনালোকে ধুনীয়াকৈ কমেণ্টছ দিলে আমাৰ ভাল লাগে, মানে কষ্টখিনি সাৰ্থক যেন লাগে। আৰু আপোনালোকে যেতিয়া মৰম দিয়ে, লাইক কৰে, কমেণ্টছ কৰে, তেতিয়া আমাক কষ্টখিনি সাৰ্থক যেন লাগে। গতিকে মেকআপ, হেয়াৰ ষ্টাইল এইবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টছ কৰি জনাব। আজিলৈ আহোঁ, ধন্যবাদ।